জিলা প্ৰশাসনৰ তৰফৰ পৰা বিভাগীয়ভাৱে এটা পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই পদক্ষেপটো হৈছে এইচ জানা তোমালোকে এইচ শুনিছা কেপিটেল AIDS কি নাম এইচ কি ৰোগ ফুল ফৰ্মটো জানা Acquired Immunodeficiency Syndrome হয়নে গতিকে এই এইচৰ যিটো ভয়াৱহতা ইয়াৰ কোনো চিকিৎসা নাই কিন্তু সাৱধানতাই হ'ল ইয়াৰ চিকিৎসা মই ভুলটো কোৱা নাই নিশ্চয় গতিকে এইখিনি বিষয়ে তোমালোকে অলপ ভালকৈ জানিব লাগিব কেনেকৈ আমি ইয়াৰ পৰা নিৰাপদে থাকিব পাৰিম গতিকে এখন এইচ মুক্ত সমাজ গঢ়াৰ কাৰণে আমাৰ সকলোৰে দায়িত্ব আছে যে তোমালোকে আজি আমাৰ মাজত আহি উপস্থিত হৈছে তেখেত হ'ল হামিদা বেগম তেখেত কাউন্সিলৰ তেজপুৰ মেডিকেল কলেজ আৰু তেখেতৰ লগত টিম এটাও আহিছে তেওঁ কাউন্সিলৰ হয় অৰ্থাৎ পৰামৰ্শদাতা কেনেকৈ আমি এনে ধৰণৰ সমস্যাৰ পৰা নিজকে মুক্ত কৰি ৰাখিব পাৰিম তেওঁলোক ভালেখিনি কথা তোমালোকক বুজাই দিব শিকি ল'বা যাৰ যি কিবা ডাউট বা কনফিউজন থাকে তোমালোকে সেইখিনি বুজি পেলাই ক্লিয়াৰ হৈ ল'বা আৰু কিবা দৰকাৰ পৰিলে নোট কৰিব লগা থাকিলে নিজৰ এক্সাৰচাইজ কপি আছে বাহিৰা তাত নোট কৰি ল'বা ঠিক আছে মই সময় বেছি নলওঁ কিন্তু যিহেতু আমাৰ বিদ্যালয়ত আহি এনে এটা পদক্ষেপ গ্ৰহণ কৰিছে গতিকে আমি ৱেলকাম কৰিছোঁ তেখেতক স্বাগতম জনাইছোঁ আৰু তেখেতৰ টিমটোক আৰু মই বিদ্যালয় পৰিয়ালৰ হৈ তেখেতক এখন গামোচাৰে আদৰণ জনাব বিচাৰিছোঁ ঠিক আছে মই তেখেতক আগবাঢ়িবলৈ অনুৰোধ কৰিছোঁ আৰু যদি কিবা তোমালোকে যাতে ভাল ল'ৰা ছোৱালীৰ নিচিনাকৈ ছাপোৰ্টটো দিয়া হুলস্থুল নকৰিবা ঠিক আছে কাৰেণ্ট নহ'লেও এতিয়া উপায় নাই আৰু আহি যাব অলপ পিছত